হুচেইনিয়া মাদ্ৰাছাত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ল। ইয়াত নাৰী শিক্ষাৰ ওপৰত, বাল্য বিবাহৰ ওপৰত, ড্ৰাগছ মদ জোৱাৰ ওপৰত এই আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। খুব সৌহাৰ্দ্যপূৰ্ণ, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু মাদ্ৰাছাৰ এক ধৰ্মীয় জলচা আছে অহাকালি। ধৰ্মীয় জলচাৰ আগত বিভিন্ন জ্ঞানী গুণী শিক্ষাবিদসকলক মাতি আনি এনেকুৱা ধৰণৰ সমাজ সংস্কাৰক সভা মাদ্ৰাছাখনৰ যে আৰম্ভ কৰিছে, সঁচাকৈ এইটো সংখ্যালঘু সমাজৰ কাৰণে এটা ইতিবাচক দিশ। আৰু এনেকুৱা আলোচনা চক্ৰ মই ভাবোঁ যে প্ৰতিটো মাদ্ৰাছাতে হ'ব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাদ্ৰাছালৈ যি নেৰেটিভ তৈয়াৰ কৰিব বিচাৰিছে, মাদ্ৰাছাৰ ছাত্ৰও যে এদিনাখন গোটেই বিশ্ব জিনিব পাৰে, মাদ্ৰাছাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, এক হাতত লেপটপ বা এক হাতত কোৰাণ লৈ পেলাই যে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ নামো জ্বলাব পাৰে, এই কথাটো এই আলোচনা চক্ৰবিলাকত মাদ্ৰাছাৰ ছাত্ৰসকলক বুজাই দিয়া হ'ল। আৰু মাদ্ৰাছাৰ ছাত্ৰসকলে বা ছাত্ৰীসকলে যিসকল আছিল তেওঁলোকে যথেষ্ট পৰিমাণে কথাখিনি শুনিছে। আৰু মই ভাবোঁ যে এইটো সংখ্যালঘু ৰাইজৰ কাৰণে ইতিবাচক দিশ। ইয়াত ড্ৰাগছৰ ওপৰত, মদৰ ওপৰত, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক তেওঁ অভিনয় কৰি আছে, এই অভিনয়ৰে ড্ৰাগছ মদ বন্ধ নহয়। গতিকে সেইবিলাক আমি সমাজত সংস্কাৰ আনিব লাগিব, ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। সেই সজাগতাবিলাক এতিয়া মাদ্ৰাছাবিলাকে যিহেতু আৰম্ভ কৰিছে, মই ভাবোঁ যে আশা কৰিছোঁ খুব কম সময়ৰ বন্ধ হ'ব। আজি বাল্য বিবাহৰ কথাটো ইয়াত আলোচনা হৈছে। ইয়াত বহু ছাত্ৰীও আছিলে, মহিলাও আছিলে। গতিকে বাল্য বিবাহৰ কথাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাঠি আৰু ভয় আইন কানুন দেখুৱাই বন্ধ কৰিব বিচাৰিছে, সেইটো সম্ভৱ নহয়। কিন্তু আজি মাদ্ৰাছাখনে আমি যে আমচুৰ যেনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ, তেনেকুৱা ধৰণৰ আজি মাদ্ৰাছাই যি পদক্ষেপ লৈছে, বাল্য বিবাহ বন্ধ হ'ব লাগে, সমাজৰ পৰা কুসংস্কাৰ বন্ধ হ'ব লাগে। মই ভাবোঁ যে এনেকুৱা সজাগতা হোৱাৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰাটো সম্ভৱ। গতিকে আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিব পৰা হৈছে। আজি যিমানেই যি নহওক কিন্তু অসমখন আগুৱাই লৈ যাবৰ কাৰণে হ'লে, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত লৈ যাবৰ কাৰণে হ'লে প্ৰতিটো জাতি জনগোষ্ঠীৰ শিক্ষাৰ প্ৰয়োজন আছে। কিন্তু আজি চৰকাৰে সকলো মানুহকে শিক্ষাৰ পৰা বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি আছে। বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত স্কুল নাই, ৰাস্তা ঘাট নাই, শিক্ষক নাই, কলেজ নাই, ইউনিভাৰ্চিটি নাই। গতিকে তাৰ মাজেৰেও মই ভাবোঁ যে আজি 35% সংখ্যালঘু ৰাইজক বাদ দি কিন্তু 5খন ৰাজ্য অসমখনক আগুৱাই লৈ যাব নোৱাৰে। গতিকে 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাবৰ কাৰণে শিক্ষাৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ এই 35% সংখ্যালঘু ৰাইজকো কিন্তু শিক্ষাৰ প্ৰয়োজন আছে। আৰু এই কথাবিলাক ৰাইজৰ মাজত আমি বুজাবলৈ চেষ্টা কৰিছোঁ যে চৰকাৰে কৰক বা নকৰক, আমি যিকোনো মূল্যৰ বিনিময়ত গাৰ তেজ বিক্ৰী কৰি হ'লেও আমাৰ সন্তানবিলাকক আমি বিদ্যালয়মুখী কৰিব লাগিব। আমি ইটা ভাটা বা চাহৰ দোকানমুখী কৰিব নালাগে। আমি বিদ্যালয়ত লৈ যাব লাগিব, কাগজ আৰু কলমৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব। এই কথাবিলাক আমি বুজাইছোঁ, ৰাইজে যথেষ্ট মানে বুজি পাইছে। আৰু আমি আশাবাদী যে ধুবুৰী জিলাৰ দৰে এখন পিছপৰা জিলাত ৰাইজে যি ধৰণে সঁহাৰি দিছে, ৰাইজে যি ধৰণে ওলাই আহিছে, আমাৰ যিসকল চিন্তাবিদ, বুদ্ধিজীৱী, শিক্ষাবিদ আজি যিখন সভাত আহিছে, মই এতিয়া আশা কৰিব পাৰোঁ যে খুব 5 বছৰৰ ভিতৰত এটা নতুন পৰিৱৰ্তন সংখ্যালঘু সমাজত শিক্ষাৰ ক্ষেত্ৰত আহিব। দেখা গৈছে যে আপোনালোকে ইতিমধ্যে সুপ্ৰিম কোৰ্টত কৰ্তৃপক্ষ হৈ আছে। 31 আৰু 51 যি নাগৰিকত্ব ভিত্তি হ'ল, এই ক্ষেত্ৰত যিহেতু শুনানি প্ৰায় সমাপ্ত হৈছে, এতিয়া জাজমেণ্ট পেণ্ডিং হৈ আছে, এই ক্ষেত্ৰত আপোনালোকৰ আমচুফলৰ পৰা কি ক'ব? চাওক, ইতিমধ্যে উচ্চতম ন্যায়ালয়ত 5, 7 আৰু 6 তাৰিখে 12 তাৰিখে চূড়ান্ত শুনানি অনুষ্ঠিত হৈ গৈছে আৰু জাজমেণ্টটো ৰিজাৰ্ভ ৰাখিছে। গতিকে আমি আশাবাদী যে অসমখনৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত এটা অসম চুক্তি হৈছিলে 1925 মাৰ্চ, সকলো জাতি জনগোষ্ঠীৰ চুক্তি মানি লৈছে, আমি সকলোৱে মানি লৈছোঁ। আৰু আমি আশাবাদী হৈ আছোঁ যে অসমখনৰ সাৰ্বাংগীন উন্নয়নৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে 1971 চনৰ 25 মাৰ্চ যিহেতু সকলোৱে মানি লৈছে, সেইটোৱে বাহাল ৰাখিবলৈ আশাবাদী হৈ আছোঁ। গতিকে এতিয়া সুপ্ৰিম কোৰ্টে কি ৰায় দিয়ে সেইটোৱে আমি অপেক্ষা কৰিব লাগে। কিন্তু আমি আশাবাদী হৈ আছোঁ যে যি চুক্তি হৈছিলে সেই চুক্তিমতেই এই চুক্তিয়ে বাহাল ৰাখিবলৈ আশাবাদী। ইতিমধ্যে আপোনালোকৰ অভিবক্তা কপিল চিব্বাল ডাঙৰীয়াই কিবা এটা প্ৰসংগত অসমখন ম্যানমাৰৰ অংশ আছিল বুলি সুপ্ৰিম কোৰ্টত দাঙি ধৰিছিল। আৰু সেই ক্ষেত্ৰত দেখা গৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াক সমালোচনা কৰিছে। এই ক্ষেত্ৰত আমচু কি ক'ব লাগিব? চাওক, এইটো এটা কোৰ্টৰ মেটাৰ। কোৰ্টত কোন উকিলে কি যুক্তি দৰ্শাব, কি ক'ব, সেইটো উকিলে বুজিব। আৰু প্ৰথম কথা হৈছে, কপিল চিব্বালে যদি ইমানেই ক'বলগীয়া আছিল তেনেহ'লে তেওঁ উকিল কিয় থিয় নকৰালে? কোৰ্টৰ কথা কোৰ্টতে কাউণ্টাৰ কৰিব লাগিছিলে। দেৱব্ৰত শইকীয়া যদি ইমানেই ক'বলগীয়া আছিলে, উকিলক তেওঁ আচলতে পাকে প্ৰকাৰে ধমকি দিছে, তেওঁ আমচুৰ নাম ব্যৱহাৰ কৰিছে। দেৱব্ৰত শইকীয়া যে কিমান মানে আচলতে মানে সংখ্যালঘুসকলক ভাল পায় এই কথাটো পলাই পৰিছে। লগতে যদি তেওঁলোকৰ সাহস আছিলে তেওঁলোকে উকিল কিয় নিদিলে? 1971 চনৰ 25 মাৰ্চক ভিত্তি কৰি ভিত্তিবৰ্ষ হ'ব লাগে, কলেজত আই ফাইল কৰিছিলে, আই ফাইল কৰি তেওঁলোকে উকিল কিয় থিয় নকৰালে? গতিকে এই কথাবিলাক তেওঁলোকে বুজাব লাগিছিল, দেৱব্ৰত শইকীয়াই এই কথা জানিব লাগিছিল। আৰু যদি ইমানেই ক'বলগীয়া দেৱব্ৰত শইকীয়া নাছিলে তেনেহ'লে তেওঁ কোৰ্টৰ বস্তু কোৰ্টত এডভকেট দি পেলাই তেওঁ বুজাব লাগিছিল। কিন্তু ইয়াতে দেখিছোঁ যে ইয়াত ৰহস্যৰ গন্ধ পাইছোঁ, কোনেও সংখ্যালঘুসকলৰ উন্নয়ন নকৰে, কোনো ৰাজনৈতিক দলেই নকৰে। এইটো সময়ত সকলোখিনি আমি আমচুৰ মুকলি কৰিম নিশ্চিতভাৱে। যে সংখ্যালঘুসকলক লৈ যে সকলোৱে ব্লেকমেইলিং কৰি আছে, সংখ্যালঘুক লৈ যে সকলোৱে ৰাজনীতি কৰি আছে, এই কথাটো খুব কম সময়ৰ ভিতৰত আমি মুখা খুলিম। লগতে আমি সেইকাৰণে